বন্ধু বান্ধৱীসকল বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু CTETৰ 2 নম্বৰটোৰ ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল আজি হৈছে CTET মোৰ চেনেলৰ 2 নম্বৰটো ভিডিঅ' আৰু এই ভিডিঅ' দিয়াৰ আগতে মই প্ৰথম কথাটো হ'ল আচলতে CTET মানেতো আপোনালোকে গম পাইছে চেণ্ট্ৰেল এলিজিবিলিটি টিচাৰ এলিজিবিলিটি টেষ্ট। গতিকে বন্ধু বান্ধৱীসকল এই চেণ্ট্ৰেল টেষ্ট যিটো আছে এইটো আপোনালোকৰ 2011 চনৰ পৰা আৰম্ভ হৈছিলে। অসমতে হওক বা অন্যান্য ভাৰতবৰ্ষৰ ৰাজ্যবিলাকতে হ'ল 2011 চনৰ পৰা প্ৰথম CTETটো আৰম্ভ হৈছে। আগতে কি হৈছিলে 150 নম্বৰৰ ক্ষেত্ৰত মাত্ৰ 1.5 ঘণ্টা সময় দিছিলে চেণ্ট্ৰেল এলিজিবিলিটি টেষ্টত যিটো এক্সাম আছিলে, ঠিক আছে। এই এক্সামটো প্ৰথমতে 150 নম্বৰ 150 মিনিট আছিলে, কিন্তু এতিয়া বৰ্তমান বন্ধু বান্ধৱীসকল কি কৰিলে 2.5 ঘণ্টাত অৰ্থাৎ 150 মিনিট হয় নাই 2.5 ঘণ্টা আগতে 1.5 ঘণ্টাত 150 মিনিট আছিলে, কিন্তু এতিয়া 2.5 ঘণ্টাত 150 মিনিট আপোনালোকৰ টাইমটো অকণমান বঢ়াই দিলে। গতিকে আপোনালোকৰ সুবিধা হৈ গ'ল, এটা মিনিটত এটা প্ৰশ্ন আহি গ'ল। বৰ্তমান বন্ধু বান্ধৱীসকল একদম সুবিধা আহি গ'ল। গতিকে 2.5 ঘণ্টাত আপোনালোকে 150 মিনিট বৰ্তমান প্ৰশ্ন দিব লাগিব। অনলাইন মোডত এক্সাম হৈ আছিলে, কিন্তু বৰ্তমানে অফলাইন মোডত এক্সাম আহি গৈছে। গতিকে এক্সামটো আপোনালোকে অফলাইন মোডত দিব লাগিব। OMR চিট দিব লাগিব। OMR চিট কেনেকৈ ফিল আপ কৰে মই ভিডিঅ' এটা বনাম, আপোনালোকক ভালদৰে বুজাই দিম, কাৰণ OMR চিট বহুতে ফিল আপ কৰোঁতে বহুত খেলিমেলি লগায়। ৰোল নাম্বাৰ কেনেকৈ দেখিব লাগে বা অন্যান্য কিবাকিবিখিনি কেনেকৈ MNOP কি এইটো যিটো কুৱেশ্যন পেপাৰৰ ফৰ্মেট থাকে সেইটো কেনেকৈ ভৰাব লাগে, সেইখিনি মই বস্তু আগন্তুক যি ভিডিঅ' আহিবলৈ আছে তাত বুজাই দিম। আজি কথাটো থুলমূলকৈ বুজাই দিছোঁ। OMR চিটত আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু কেতিয়াবা কি হয় OMR চিট ফিল আপ কৰি কিছুমানক প্ৰশ্ন পেপাৰ ঘৰলৈ লৈ আনে, ঠিক আছে। CTETত প্ৰশ্ন পেপাৰ লৈ আনিব পাৰি, একো প্ৰব্লেম নাই। আপোনালোকৰ OMR চিট সেইখন জমা দি থৈ আহিলেই হ'ল, সেইটো টেনশ্যন নাই। কিন্তু আছাম টেটত প্ৰশ্ন পেপাৰখন আপুনি ঘৰলৈ আনিব নোৱাৰে, কিন্তু চেণ্ট্ৰেল টেটত পাৰি। সেইটো এটা কথা আপোনালোকক বুজাই দিম, ভয় খাবলগীয়া নহয়। বহুতে মোক প্ৰশ্ন কৰি আছিলে যে চেণ্ট্ৰেল টেটত মই যোৱাবাৰ পৰীক্ষা দিওঁতে প্ৰশ্ন পেপাৰখন লৈ আনিলোঁ, কিবা প্ৰব্লেম হ'ব নেকি? নহয়, প্ৰব্লেম নহয়, একো নহয়। চেণ্ট্ৰেল টেটৰ প্ৰশ্ন পেপাৰখন দিয়ে পঠিয়াই নাৰাখে। গতিকে এইটো ক্লিয়াৰ। চাওক, আপোনালোকৰ যিটো UP টেট, টেট, আছাম টেট সেইবিলাক চব অফলাইন মোডত হয়, ঠিক আছে। আৰু 2-এটা এক্সাম এতিয়াও অনলাইন মোডত হৈ আছে, কিন্তু আমাৰ যিহেতু আছাম টেট, CTET এইবিলাক প্ৰায় অফলাইন মোডলৈ আহি গৈছে। যোৱাবাৰ অনলাইন মোডত হ'ব বুলি শুনিছিলোঁ বা কৈছিলে, ঘোষণা কৰিছিলে, কিন্তু পাছলৈ অফলাইন মোডত কৰি দিলে। গতিকে বন্ধু বান্ধৱীসকল অফলাইন মোডতে আপোনালোকে এক্সাম দিব লাগিব। কোনসকল ল'ৰা ছোৱালীয়ে এতিয়া CTET দিব পাৰিব, সেইটো এটা ডাঙৰ প্ৰশ্ন। কোনসকল ল'ৰা ছোৱালী? আচলতে যিসকলে DLED BEd কমপ্লিট কৰি থৈছে বা অন্যান্য ডিপ্ল'মা ডিগ্ৰী কমপ্লিট কৰি থৈছে, অন্যান্য যিবিলাক আছে কিছুমান KSOC আছে, বিভিন্ন ধৰণৰ সংস্থাৰ পৰা পঢ়াই কিছুমান আছেতো, সেইখিনি বৰ ভালকৈ নাজানিছোঁ, কিন্তু সেইখিনিৰ পৰা পঢ়িও আপোনালোকে দিব পাৰিব। তাৰপাছত আহিলে যিসকলে DLED BEd কৰি আছে, তেওঁলোকে লাষ্ট ছেমিষ্টাৰ যদি পঢ়ি আছে, 4th ছেমিষ্টাৰত যদি পঢ়ি আছে, তেওঁলোকেও দিব পাৰিব। তেওঁলোকে এপিয়াৰিংটো ক্লিক কৰিব লাগিব। তাত দুটা আহে, এটা পাষ্ট আহে, DLED পাছ বুলি আহে, আৰু 2 নম্বৰটো অপশ্যনটো আহে এপিয়াৰিং। আপোনালোকে এপিয়াৰিং চিলেক্ট কৰি যিখন শ্লিপ আছে, আপোনালোকৰ জইনিং প্ৰথম প্ৰচেছটো আছে স্কুলত, মানে জইনিং কৰা যিখন ৰিচিপ্ট আছে, সেইখন ৰিচিপ্ট দি আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। এপিয়াৰিং সকলেও এক্সাম দিব পাৰিব। গতিকে এইটো এটা ভাল কথা। তাৰপাছত আহোঁ, চাওক, আপোনালোকে কি কৰিব লাগিব CTETৰ ক্ষেত্ৰত। আপোনালোকে SCERT বা NCERT যি বা বুলি নকওঁ মই, NCERT আৰু SCERT যি ক্লাছ 1ৰ পৰা 10লৈকে কিতাপ আছে, গোটেইখিনি কিতাপ খৰচা মাৰি পঢ়ি শেষ কৰি দিব, ঠিক আছে। আপোনালোকে পঢ়ি শেষ কৰি দিয়া পাছত মই কৈছোঁ, আপোনালোকে 150 ভিতৰত যি 150 মিনিটত 100 যি প্ৰশ্ন আহিব, তাৰ ভিতৰত আপোনালোকে 90 মাৰ্কছ পাব লাগিব। পাছ মাৰ্কটো কথাটো কৈছোঁ, পাছ মাৰ্ক আপোনালোকে 90 পাব লাগিব। SC OBC MOBC এইখিনিয়ে কিন্তু 82 পালেই পাছ হৈ যায়। গতিকে বন্ধু বান্ধৱীসকল যিসকল যিখিনি কাষ্টত সোমাই পৰে, সিহঁতে কিন্তু 82 পালেই পাছ হৈ যায়। বহুতে সুধি থাকে যে 83 পালে পাছ হয় না 82 পাছ হ'ল। আপোনাৰ পাৰ্চেণ্টেজ ৱাইজ যদি উলিয়াই যে 5% যদি লেছ কৰি দিয়ে, তেনেহ'লে 82% হয়। গতিকে বন্ধু বান্ধৱীসকল এইটো একদম খোলোচাকৈ কৈ দিছোঁ, আপোনালোকে হয়, ঠিক আছে, আপোনালোকে 82 পাছ পাই গ'ল। আপোনালোকে 82 পাছ কৰিব নালাগে। আপোনালোকক মই কৈছোঁ 110 পাবই, যিহেতু আপোনালোকে মোৰ চেনেলটো গুৰুত্ব দিলে। আপোনালোকে 82 কেলৈ মাথা মাৰি থাকিব লাগিছে? যদি নচোৱাকৈ কোনোবাই এদিন মোৰ ভিডিঅ'টো চাই পিনে 82 পাই পাছ কৰিছে, তেওঁলোকৰ বাবে 82 পাছ কৰিব লাগে। কিন্তু মোৰ ভিডিঅ'টো যিসকলে ৰেগুলাৰ চাইছে, তেওঁলোকৰ বাবে 82টো একো মাৰ্কছ নহয়। তেওঁলোকে 82ক নেগলেক্ট কৰিব পাৰে। তেওঁলোকে 110 মই তুলি দিয়া দায়িত্বটো লৈছোঁ যিহেতুকে। চ' গভৰ্ণমেণ্ট স্কুলত আপোনালোকে CTET পাছ কৰাৰ লগে লগে এপ্লাই কৰিব পাৰিবই। যদি নহয়, আপোনালোকে টিউশ্যন কৰিব পাৰে। CTETৰ চাৰ্টিফিকেটখন থাকিলে আপোনালোকে কি আছে, টিউশ্যন চেণ্টাৰ এটা খুলি ল'ব পাৰিব। সেইটো এলাউ হৈ যায়
যেতিয়া আপুনি টিউশ্যন চেণ্টাৰটো আপোনাৰ চেণ্ট্ৰেল এলিজিবিলিটি টেষ্টৰ যিখন আপোনাৰ চাৰ্টিফিকেট আছে এখন আৰি পিনে যদি আপুনি কোচিং কৰে আপোনাৰ ল'ৰা ছোৱালী বহুত আহিব কাৰণ জানে যে CTET পাছ কৰাটো বা টেট পাছ কৰাটো ইমানো সহজ কাম নহয় যদি কৰিলেহেঁতেন তেনেহ'লে 100ৰ ভিতৰত 100 ল'ৰা ছোৱালীবিলাকে পালেহেঁতেন গতিকে সেইখন আৰি আপোনালোকে টিউশ্যন কৰিব পাৰিব বা নিজাকৈ এখন স্কুল প্ৰতিষ্ঠা কৰিব পাৰিব কেলৈ নোৱাৰিব আপুনি প্ৰাইমেৰী স্কুল এখন যদি আপোনাৰ টকা পইচা অলপ গোটাই বা কেইজনমান গাঁৱৰ সহযোগত কৰে অলপ যদি জানে তেনেহ'লে আপুনি স্কুলো প্ৰতিষ্ঠা কৰিব পাৰে যদিহে আপোনালোকে সেইখিনি এলিজিবিলিটি আছে কাৰণ আপুনিতো CTET পাছ কৰা ল'ৰা ছোৱালী হয় আপুনি জানে DLED কৰিছে আপুনি ল'ৰা ছোৱালী কেনেদৰে পঢ়াব লাগে প্ৰাইমেৰী স্কুল খুলিব পাৰে আপুনি বেচৰকাৰী তাৰপাছত আপোনালোকে লিটিল গাৰ্ডেন স্কুল খুলিব পাৰে নাৰ্চাৰী স্কুল খুলিব পাৰে তাৰপিছত আহিলে আপুনি ডাঙৰ কোচিং চেণ্টাৰ এটা খুলিব পাৰে কেনেধৰণে পঢ়াম টেট কেনেকৈ পাছ কৰিব লাগে ইত্যাদি বিষয়ক কোচিং চেণ্টাৰ খুলিব পাৰে বহুতো ইউটিউবাৰৰ কোচিং চেণ্টাৰ আছে মই খোলাৰ কথা ভাবিছোঁ কিন্তু এতিয়ালৈকে খুলিব পৰা নাই বা নুখোলো কাৰণ কেলৈ নুখোলো কোচিং চেণ্টাৰ যেতিয়া খুলি দিয়া হয় আমি কি হয় টকাৰ কাৰণে কোচিং চেণ্টাৰটো খোলা নিচিনা হয় কোচিং চেণ্টাৰ অন্যতম উদ্দেশ্য হ'ল টকাৰ কাৰণে আৰু আপুনি যিহেতু চৰকাৰী চাকৰি পোৱা নাই গতিকে আপোনাৰ কাৰণে কিন্তু কোচিং চেণ্টাৰটো যথেষ্ট দৰকাৰী কিন্তু মই এজন চৰকাৰী চাকৰিয়াল হয় গতিকে মোৰ কাৰণে টিউশ্যন কৰাটো কোচিং চেণ্টাৰটো বা অন্য স্কুল খোলাটো এটা অপৰাধজনিত কাম বুলি ভাবোঁ কাৰণ মই নিজৰ যিখিনি সময় সেইখিনি মই মোৰ স্কুলত ল'ৰা ছোৱালীখিনিক দিওঁ সম্পূৰ্ণ সময় সিহঁতক দি দিওঁ যিখিনি বাছে গোটেই সেইখিনি মই আপোনালোকক দিওঁ মানে মোৰ জীৱনটো শিক্ষাতে আৰম্ভ শিক্ষাতে শেষ হোৱাটো বিচাৰোঁ গতিকে মই যেতিয়াই সময় পাম মই শিক্ষাৰ লগত ব্যস্ত হৈ থকাৰ পাওঁ ভিডিঅ' নবনোৱা সময়ত যদি সময় থাকে মই সেইখিনি টাইমত কিতাপ পঢ়ি ভাল পাওঁ মোৰ জীৱনটো সেইটোৱে উদ্দেশ্য পঢ়া শেষ মুহূৰ্তলৈকে পঢ়া গতিকে বন্ধু বান্ধৱীসকল আজি ইমানখিনিয়ে কওঁ CTETৰ ৰিলেটেড এইখিনি বিষয় আছে আগন্তুক যি ভিডিঅ' আহিবলৈ হৈছে তাত কি আহিব OMR ছিটখন মই পাব্লিছ কৰি OMR ছিট কেনেকৈ আপোনালোকে এপ্লাই লিখিব লাগিব কি ভুল কৰিলে আপোনালোকৰ কেনেকুৱা খেলিমেলি হ'ব নিগেটিভ মাৰ্ক আছে না নাই UPৰ কাৰণে কি সাবজেক্ট আছে LP কাৰণে কি সাবজেক্ট আছে আৰু আপোনালোকে কোন কি কিতাপ ফলো কৰিলে কি পাব সেইখিনি বস্তু মই আগন্তুক ভিডিঅ' বুজাম গতিকে বাস্তৱ এডুকেশ্যন চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আজি মালে ধন্যবাদ